নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়া খবৰ হৈতে ষ্টুডিঅত মই ভামহন্ত মিজোৰামত আবদ্ধ অসমৰ লোক মিজোৰামত থকা অসমীয়াক আবদ্ধ কৰিছে মিজো দুষ্কৃতিকাৰীয়ে আমিজো অসীমৰ ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ মিজো চৰকাৰ নিৰ্দেশ অমিজোসকলৰ বাবে কাৰফিউ জাৰি কৰা হৈছে আইজলসহ বিভিন্ন স্থানত আবদ্ধ হৈ আছে শ শ অসমীয়া কাছাৰ অসম মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষৰ পাছত এই ঘটনা সংঘটিত হৈছে পুনৰবাৰ জনাব বিচাৰিছো মিজোৰামত আবদ্ধ হৈ আছে অসমৰ লোক মিজোৰামত থকা অসমীয়া লোকসকলক আবদ্ধ কৰিছে মিজো দুষ্কৃতিকাৰীয়ে আমিজো ঘৰৰ পৰা বাহিৰ নোলাবলৈ মিজো চৰকাৰ নিৰ্দেশ অমিজোসকলৰ বাবে কাৰফিউ জাৰি কৰা হৈছে আইজলসহ বিভিন্ন স্থানত আবদ্ধ হৈ আছে শ শ অসমীয়া কাছাৰৰ অসম মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষৰ পাছতে এই ঘটনা সংঘটিত হৈছে অসমীয়া লোকক মিজো দুষ্কৃতিকাৰীয়ে আবদ্ধ কৰি ৰাখিছে অসম মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষৰ পাছতে এই ঘটনা অমিজো লোকসকলক ঘৰৰ পৰা বাহিৰ নোলাবলৈ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে আৰু অমিজোসকলৰ বাবে কাৰফিউ জাৰি কৰা হৈছে কাছাৰৰ অসম মিজোৰাম সীমান্তত শনিবাৰ নিশা অসমৰ ভূমিত থকা কেইবাটাও ঘৰত অগ্নিসংযোগ কৰিলে মিজো দুৰ্বৃত্তই লাইলাপুৰৰ জনবসতিপূৰ্ণ অঞ্চলত পেট্ৰল বোমা নিক্ষেপ কৰে মিজো দুৰ্বৃত্তই অসমৰ কেইবাখনো গাঁৱত অগ্নিসংযোগ কৰি জ্বলাই দিয়ে কেইবাটাও বাসগৃহ মিজো দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে 40 জনৰ অধিক অসমীয়া লোক অতি সংকটজনক অৱস্থাত এজনক ভৰ্তি কৰোৱা হৈছে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত অসম আৰক্ষীৰ সন্মুখত মিজো দুৰ্বৃত্তই চলালে এই তাণ্ডৱ লীলা এই ভয়ংকৰ ঘটনাৰ পিছত অসমত বসবাস কৰা লোকসকলে নিশা ওলাই আহি খেদি পঠিয়াই মিজো দুৰ্বৃত্তৰ দলটোক তাৰ পিছতে ভাইৰেংটিঙত অসমৰ কেইবাখনো ট্ৰাকত অগ্নিসংযোগ কৰাৰ লগতে আবদ্ধ কৰে মিজো দুৰ্বৃত্তই শুকুৰবাৰ নিশাৰ পৰা অসমৰ ভূমিত আক্ৰমণৰ অপচেষ্টা চলাই আহিছিল মিজো দুৰ্বৃত্তৰ দলে দিনৰ স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে মিজো দুৰ্বৃত্তক খেদি পঠিয়াই যদিও নিশা অসমৰ ভূমিত পুনৰ প্ৰৱেশ কৰি ইয়ং মিজো সন্থাৰ নেতৃত্বত এডাল মিজো দুৰ্বৃত্তই আক্ৰমণ কৰে সীমান্তৱৰ্তী কেইবাখনো গাঁৱত হাতে হাতে দা চোকা অস্ত্ৰ লৈ অসমীয়াৰ ওপৰত আক্ৰমণ কৰে মিজো দুৰ্বৃত্তই धुलाई थाने के अंदर खबर मिला है कि कुछ मिजो पीपल्स आके जो रोड किनारे कुछ स्टॉल टेम्परेरी स्टॉल था उनको जलाया है तो इमीडिएटली हम लोकल थाना वहाँ पे स्पॉट पे पहुँचा है और सीधे कंट्रोल किया इमीडिएट कंट्रोल किया है और अभी सिचुएशन है वो अंडर कंट्रोल है सर फोर्सेस कितने डाले हैं सर अभी तक मतलब सिचुएशन फोर्सेस कितने व्हाट इज द पोजीशन ऑफ द फोर्सेस सफिशिएंट फोर्सेस हमने अभी डिटेल कर रखा है और एरिया पेट्रोलिंग भी हम कर रहे हैं और फिक्स पॉइंट भी আৰু কালি নিশা সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত আমি জনাই আছো আৰু এই ঘটনাৰ পাছতে এতিয়া মিজোৰামত আবদ্ধ হৈ পৰিছে অসমৰ লোক মিজোৰামত থকা অসমীয়া লোকসকলক মিজো দুষ্কৃতিকাৰীয়ে আবদ্ধ কৰি ৰাখিছে আৰু মিজো চৰকাৰ নিৰ্দেশ প্ৰদান কৰিছে অসমীয়া লোকসকল যাতে ঘৰৰ পৰা বাহিৰলৈ নোলায় আৰু অসমীয়া মিজোৰামত থকা অসমীয়া লোকসকলৰ বাবে কাৰফিউ জাৰি কৰা হৈছে আইজলসহ বিভিন্ন স্থানত আবদ্ধ হৈ আছে শ শ অসমীয়া আমি জনাইছো কিদৰে কালি নিশা কাছাৰৰ অসম মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষৰ পাছতে এই ঘটনা সংঘটিত হৈছে অসমীয়া লোকসকল এতিয়া নিৰাপত্তাহীনতাত ভুগিছে আবদ্ধ হৈ পৰিছে অসমৰ লোকসকল ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাই চৰকাৰ নিৰ্দেশনা জাৰি কৰিছে আৰু অসমীয়া লোকৰ বাবে কাৰফিউ জাৰি কৰা হৈছে কেহতীয়া খবৰ জনাবৰ বাবে সংযোগে সংযুক্ত হৈছে অনিৰুদ্ধ লস্কৰ অনিৰুদ্ধ বৰ্তমানৰ পৰিস্থিতি কি পৰিস্থিতি টেন্স আছে এতিয়াও টেন্স কিয়নো কালি যোৱাকালি যেতিয়া আৰম্ভ হৈছে নিশাৰ ভাগৰ পৰা পেট্ৰল বোমা দি আমাৰ অসমৰ চাইডৰ যিমানখিনি ঘৰ বাৰী আছিলে বসবাস আছিল কিন্তু তাতে 10-12খন ঘৰখন জ্বলাইছিলে আমাৰ ফালৰ পৰা যিমানখিনি ঘৰ চৰ আছিলে কিন্তু লাইলাপুৰত যেতিয়া এইটো হ'ল তাৰপৰা লাহে লাহে এইটো স্প্ৰেড হৈ গৈছে বাইৰাংটিৰ ভিতৰত যিমানখিনি ওচৰত মানে ফাৰ্ষ্ট কলাচিভ ডিষ্ট্ৰিক্টৰ মিজোৰামৰ তাতে যিমানখিনি অসমৰ মানুহবিলাক থাকে এইবিলাক ঘৰৰ পৰা বাহিৰত ওলাই দিছিলে ইয়ং মেন এছ'চিয়েশ্যন যেটো হয় এটা ছাত্ৰ সংগঠন বহুত ডাঙৰ সংগঠন হয় মিজোৰামৰ এইবিলাকে এইটো অত্যাচাৰটো চলাই আহিছিলে ঘৰবোৰ জ্বলাইছিলে কিন্তু আজি এইটো গোটেই মিজোৰাম ষ্টেটৰ ভিতৰত যিমানখিনি ঠাই আছে আইজল চহৰ যিমানখিনি হওক অসমৰ যিমানখিনি বসবাসকাৰী মানুহ আছে এইবিলাক কাৰণে এটা ফৰমান জাৰি কৰি দিয়া হৈছে যে আপোনাৰ কাৰণে ঘৰৰ পৰা ঘৰত আহক ঘৰৰ পৰা বাহিৰ আহিব নালাগে এইটো এটা বস্তু চাব লাগিব কেনেদৰে মিজোৰাম প্ৰশাসনৰ এইটো
ফৰমানটো জাৰি কৰিছে আৰু এতিয়া লাহে লাহে চিচুৱেশ্যন কেনেকৈ কণ্ট্ৰলত আনে এইবাৰ হয় আৰু জানিব বিচাৰিছো অনুদ্ধ কিদৰে আচলতে সূত্ৰপাত ঘটে সমগ্ৰ কাণ্ডৰ কাৰণ তেওঁলোকে মিজু দুৰ্বৃত্তই কালি হঠাতে যে আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে তাৰ আঁৰত কাৰণ কি আৰম্ভণি ক'ৰ পৰা হৈছে আচলতে এই সমগ্ৰ কাণ্ডৰ এইবাৰ এইটো বহুত দিনৰ পৰাই চলি আছে খালি আমাৰ অসমৰ কাছাৰ জিলা নহয় হাইলাকান্দি জিলাৰ এই প্ৰব্লেমটো ফেচ কৰি আহি আছে এই তাতে ভৈৰৱী ধৰিছে আমি আগতে দেখিছো তাতে এটা মছজিদ বনোৱা লৈ আমাৰ অসমৰ চাইডৰ ভিতৰত এটা মছজিদ বনোৱা লৈ অপোজ কৰিছিলে তাৰপিছত যোৱাকালি কৰিমগঞ্জৰ পাথাৰকান্দি কৰিমগঞ্জ জিলা প্ৰশাসনেতো গেইটি বন্ধ কৰিছে কালি কিয়নো নহ'লে আকৌ এনেকুৱা ফ'ৰ্চ এটা সোমাব পাৰে মিজোৰামৰ পৰা নিজৰ জাগা বুলি কৈ কিন্তু কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জে এইটো বহুত বহুত বছৰৰ পৰা ফেচ কৰি আহিছিলে এইটো খালি ইয়াতে নহয় এই এটা ৰাউণ্ড টেবল মিটিং অসম চৰকাৰক লৈ মিজোৰাম চৰকাৰক লৈ দিল্লীতো গৈ এটা মিটিং হৈছিলে এবাৰ দুবাৰ নে বহুতবাৰ হৈছিলে কিন্তু এতিয়ালৈকে এটা পাৰ্মানেণ্ট চলিউশ্যন ওলোৱা নাই দুই ৰাজ্য চৰকাৰ বহি এটা পাৰ্মানেণ্ট চলিউশ্যন কৰিব লাগে যে ইমানখিনি জাগা আমাৰ ইমানখিনি জাগা সেই বেলেগ ষ্টেটত কিন্তু এটা পাৰ্মানেণ্ট চলিউশ্যন আনিব লাগিব নহ'লে এনেদৰে আমি পৰিস্থিতি সদায় দেখিব পাম হয় আপুনি ইতিমধ্যে উল্লেখ কৰিছে সমস্যা নতুন নহয় গতিকে কিয় আচলতে ইমান দিনে কোনো সমাধান সূত্ৰ উলিওৱা নাই কাৰণ যদি দুই ৰাজ্যৰ চৰকাৰ আচলতে বহি এই বিষয়টোত কথা পাতিলে সমাধান সূত্ৰ নিশ্চয় ওলালহেঁতেন কিন্তু তাৰ বাবে আচলতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে এইসকল অসমীয়া লোকে কাৰণ তেওঁলোকে ইমানখিনি সাহস কৰিব পাৰিছে যে অসমীয়া লোকসকললৈ তেওঁলোকে পেট্ৰল বোমা নিক্ষেপ কৰিছে গাঁও জ্বলাই দিছে বহু লোক আঘাতপ্ৰাপ্ত হৈছে আৰু অসমীয়া লোকসকল আজিৰ তাৰিখত আবদ্ধ হৈ পৰিছে তেওঁলোকৰ বাবে কাৰফিউ জাৰি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ঠিক কথা আহিবা খালি এইটো নহয় আমি যদি কভিডৰ পৰিস্থিতিৰ লগত কথাটো পাতো 6 মাহ হ'ল 7 মাহ হ'ল এতিয়া কভিডৰ এটা পৰিস্থিতি এই আমাৰ এই যে অঞ্চলটো লাইলাপুৰ হওক ভৈৰৱী হওক বা কৰিমগঞ্জৰ পাঠাকান্দি এইটো বৰ্ডাৰ এৰিয়াজ হয় বৰ্ডাৰ এৰিয়াত কি হয় বহুতখিনি ট্ৰাক পুৰা ইণ্ডিয়া ট্ৰেভেল কৰি আহে মিজোৰামত সোমাই আহিছে মিজোৰামৰ বাহিৰত আহে তো তাতে চেক গেট থাকে কোভিড চেণ্টাৰ বনোৱা হৈছিলে এই বছৰ তাতে পৰাই কোভিড চেণ্টাৰ যেতিয়া বহানি হৈছিলে আমাৰ অসমৰ চাইডত তাতে দোকান পাটো বহাব লাগে এইটো হয়তো এইটো পৰিস্থিতি থাকে এনেকুৱা কিয়নো বহুত মানুহ আহে চেকিং চলি থাকে এই যেতিয়া দোকান পাট যেতিয়া আমাৰ অসমৰ চাইডত অসমৰ মানুহে বহাইছিলে তেতিয়াই অপ'জ কৰা ষ্টাৰ্ট কৰিছে মিজোৰামৰ পৰা যে এইটো আমাৰ স্থানত কিয় মানুহ এইবিলাক আহিব অনুদ্ধ আপোনাক ধন্যবাদ জনাইছো আৰু এক আশ্চৰ্যজনক এই বিষয় ইতিমধ্যে আমি উল্লেখ কৰিছো কিন্তু অসমীয়া লোকসকল মিজোৰামত আবদ্ধ হৈ পৰিছে তেওঁলোকৰ বাবে কাৰফিউ জাৰি কৰা হৈছে ঘৰৰ পৰা বাহিৰ ওলাবলৈ মানা কৰিছে আৰু নিশাৰ খবৰ আমি জনাইছো কালি নিশা কিদৰে আচলতে আক্ৰমণ কৰা হৈছে অসমীয়া লোকৰ ওপৰত কিন্তু এতিয়ালৈকে আচলতে যদিও এই সমগ্ৰ বিষয়টো যদিও পুৰণি কিন্তু এতিয়ালৈকে দুইখন চৰকাৰ বা প্ৰশাসনে বিষয়টো সমাধান সূত্ৰ উলিওৱা নাই যাৰ ফলত এইসকল লোকে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে পৰৱৰ্তী খবৰ বিহাৰ বিধানসভা নিৰ্বাচনত এনডিএ জয়ী হ'ব বুলি দাবী কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ড্ৰাগছত জড়িত কাকো ৰেহাই দিয়া নহ'ব অকল বলিউডক সাঙুৰি লোৱাটো ঠিক নহয় এডিটৰ ইন চিফ ৰাহুল যোশীয়ে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্যত মাদ্ৰাছা বন্ধক লৈও মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে हाथरस का मुद्दा है ये कोई हाथरस में कोई ऐसी बात तो नहीं है कि ये चीज़ हाथरस में हुई हो चाहे यूपी हो बिहार हो मध्य प्रदेश हो और भी तमाम प्रदेश हो हमारे देश में रेप का मुद्दा एक बहुत बड़ा मुद्दा रहा है सिक्योरिटी का मुद्दा लॉ एंड ऑर्डर का मुद्दा बहुत बड़ा मुद्दा रहा है क्या आपको लगता है कि देश में एक लार्जर पुलिस रिफॉर्म्स की ज़रूरत है नहीं देखिए रिफॉर्म की ज़रूरियात को कोई इनकार नहीं करता मगर आप मुझे बताइए हाथरस में भी रेप होता है और जयपुर में भी राजस्थान में भी होता है टूल क्यों सिर्फ हाथरस को मिलता है कारण क्या है किसी दुर्भाग्यपूर्ण घटना को जी राजनीतिक रंग देना कितना उचित है और अपराधी उसी दिन पकड़े गए हैं उसी दिन तीनों अपराधियों को धर लिया गया है जेल में है आज असल में मुझे लगता है कि रातों रात बॉडी को वो क्रिमेशन कर देना वो शायद वो भी जांच आयोग बिठा है जी उसमें भी सस्पेंड भी किया कमेटी बनाई है जी सस्पेंड किया है और अब पूरी की पूरी जांच ही सीबीआई को ट्रांसफर कर दी गई जी मगर किसी चीज को बढ़ाकर राजनीति करना
मुझे लगता है इस प्रकार के मामलों में नहीं करना चाहिए। पर आप ये मानेंगे कि यूपी गवर्नमेंट ने थोड़ी बहुत मिसहैंडलिंग उसमें की है? इसमें थाने लेवल पर गवर्नमेंट नहीं होती है, कुछ अधिकारी होते हैं, और मैं मानता हूँ योगी जी ने एसआईटी बनाकर उचित ही काम किया है। जो एसआईटी इसकी डिटेल जांच करेगी, रिपोर्ट भी आएगी और कठोर कदम भी उठाए जाएंगे रिपोर्ट के अनुसार। অসম টাই যাদুঘৰ পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, কিন্তু মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পাছতে লাগিল অখন্তৰ। মন্ত্ৰীগৰাকীৰ প্ৰৱেশৰ পূৰ্বে গেটৰ তলা ভাঙি দিব লগা হ'ল উপায়ুক্তই, কাৰণ সেই সময়ত যাদুঘৰত উপস্থিত নাছিল এজনো কৰ্মচাৰী। জিলা উপায়ুক্তই তলা ভাঙি খুলি দিয়াত প্ৰৱেশ পথেদি যাদুঘৰত সোমাল মন্ত্ৰী হিমন্ত বিশ্ব। পিছে যাদুঘৰৰ ভিতৰতো ঘটিল আন এক অখন্তৰ। অসম টাই যাদুঘৰত বিগত ৪-৫ দিনে নাই বিদ্যুৎ, ফলত টৰ্চৰ পোহৰত মন্ত্ৰীগৰাকীয়ে দৰ্শন কৰিলে আহোম যুগৰ বহু আপুৰুগীয়া সম্পদ। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত থকা টাই যাদুঘৰ অৱস্থা দেখি স্তম্ভিত হৈ পৰে মন্ত্ৰীগৰাকী। ভৱিষ্যতে সংগ্ৰহালয়টো উন্নীত কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব। দুৰ্নীতিগ্ৰস্ত ৰাজীৱ পৰাশৰক গ্ৰেপ্তাৰ কৰাৰ পিছত গাড়ীত উদ্ধাৰ হৈছিল বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ বিধানসভাৰ কাৰ্পাছ। এই ঘটনাৰ পিছত বিভিন্ন সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে বিষয়টোৱে। সমগ্ৰ ঘটনা সন্দৰ্ভত বিধায়ক প্ৰমোদ বৰঠাকুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ৰাজীৱ পৰাশৰৰ লগত তেওঁৰ কোনো ব্যক্তিগত সম্পৰ্ক নাই। চিনাকি সূত্ৰে 2017 চনত জনতা ভৱনলৈ বিশেষ কামলৈ যাবৰ বাবে তেওঁ কাৰ্পাছখন লৈছিল, আৰু সেই সময়ত দলৰ দায়িত্বত আছিল ৰাজীৱ পৰাশৰ। ৰাজীৱক কাৰ্পাছ দিছিল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে। গোমাংসৰ বিৰুদ্ধে নগাঁৱত মুছলমানৰ প্ৰতিবাদ, সদৰ থানাত প্ৰতিবাদ সাব্যস্ত কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। নগাঁও চহৰৰ বৰবজাৰত নীতি বহিৰ্ভূতভাৱে খোলা গোমাংসৰ দোকান বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে। আৰু এনেদৰে নীতি বহিৰ্ভূতভাৱে খোলা গোমাংসৰ দোকান চলি আছে নগাঁৱত, যাৰ পৰিপ্ৰেক্ষিতত নগাঁও চহৰৰ বৰবজাৰত থকা এই দোকান বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে, আৰু এই দাবীৰে আজি সদৰ থানাত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে এইসকলে। নিৰুৎপল আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ, তেওঁ আৰু জনাব এই প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত। নিৰুৎপল। নিশ্চয় ইভাৰ কথা ক'ব লাগিব যে গোমাংসৰ বিৰুদ্ধে ইছলাম ধৰ্মী লোকে প্ৰতিবাদ কৰিছে নগাঁৱত, আৰু নগাঁৱৰ যি বৰবজাৰ বৰ মছজিদৰ সমীপত যিসকল লোক আছে তেওঁলোকে ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ, কাৰণ যিহেতু সেই অঞ্চলটোত নীতি বহিৰ্ভূতভাৱে যি গোমাংসৰ দোকানসমূহ খোলা হৈছে সেই দোকানসমূহ উচ্চ ন্যায়ালয়ে বন্ধ কৰাৰ নিৰ্দেশ দিছিলে, কিন্তু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক তেওঁলোকে সম্পূৰ্ণৰূপে উপেক্ষা কৰি তেওঁলোকে পুনৰ গোমাংসৰ দোকান খুলিছে। আৰু এই সন্দৰ্ভত ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈকো তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছিলে, আৰু নগাঁও জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছিলে। আৰু আমি নিউজ যেতিয়া অসম নৰ্থ-ইষ্টত সেই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত গোমাংসৰ দোকান বন্ধ হৈ পৰিছিলে, কিন্তু পুনৰ তেওঁলোকে সেইসমূহ দোকান তেওঁলোকে খুলিছে। আৰু মই আপোনাৰ পৰা ব্যৱস্থা কৰিম, আপোনালোকে উচ্চ ন্যায়ালয়ে আপোনালোকক নিৰ্দেশ দিছিলে, সেই আপোনালোকে ৰায় পাইছিলে, এতিয়া পুনৰ খুলিছে গোমাংসৰ দোকান। মাংসৰ দোকানখিনি পৰহিৰ পৰা আকৌ খুলিছে, পৰহিও খুলিছে এখন, আৰু কালিও খুলিছে, এতিয়া 3খন দোকান খুলি দিছে। উচ্চতম ন্যায়ালয়ে এই কাগজ আমাৰ হাতত আছে, এইখিনি কাগজ উচ্চতম ন্যায়ালয়ে তেওঁলোকক এটা নেক্সট ডেটৰ কাৰণে 3 সপ্তাহৰ সময় লৈছে, আৰু সেই সময়খিনিত কৈছে দোকান বন্ধ ৰাখিবলৈ, ইয়াত কাগজত লিখা আছে। কিন্তু তেওঁলোকে কি কৰিছে, কিছুমান মানুহ আনিছে, গুণ্ডা বাহিনী আনি পেলাই জবৰদস্তি দোকান খুলি বহি আছে। সেইটো কি কথা, এইটো তেওঁলোকে আৰক্ষীক আপোনালোকে জনাইছিলে? আৰক্ষীক যোৱাকালি অচি ছাৰৰ ওচৰত আহি পেলাই কৈছোঁ, অচি ছাৰে কৈছিলে মই মানুহ পঠাই আছোঁ, পঠাই পেলাই বন্ধ কৰি দিম, কিন্তু অচি ছাৰেতো তেনেকৈ মানুহ পঠোৱা নাই। সেইকাৰণে আমি এতিয়া সকলো মহিলাসকলক লৈ পেলাই ইয়াত আহিবলগীয়া হৈছে। আমি বিচাৰোঁ যে ইয়াত মাংস দোকানখিনি ইয়াৰ পৰা আঁতৰি যাব লাগে। নিশ্চয় মহিলাসকল আছে, মই আপোনালোকৰ পৰা যাব আপুনি আপোনাৰ পৰা যাব কি ক'ব? আমি ইমান দিনে সেইদিনাখনো আমি নিউজ 18 মাতি পেলাই আমি তেওঁলোকক হেৰি কৰিলোঁ। আজি 6 মাহ ধৰি দোকান বন্ধ হৈ আছে, হাইকোৰ্ট চলি আছে, হাইকোৰ্টে যিটো ৰায় দিব সেইটোৱে। গতিকে আমাৰ ইহঁতে দোকানখিনি খুলিব নালাগিছিলে, এতিয়া কালি গুণ্ডা বাহিনী লৈ আহি পৰহিৰ পৰা সিহঁতে জোৰ জবস্তিকৈ দোকান খুলি আছে। আমি দোকানবিলাকৰ কাৰণে আপোনালোকৰ কি অসুবিধা হৈছে? দোকানবিলাকৰ কাৰণে আমাৰ ল'ৰা ছোৱালী মেইন পঢ়া নহয়, ভাল শিক্ষক এজন নাহে পঢ়াবলৈ, মিউনিচিপালিটিৰ মানুহ নাযায় ড্ৰেইন চাফা কৰিবলৈ, ড্ৰেইন চেইন চাফা নকৰে, ভাল শিক্ষা ল'ব নোৱাৰে আমাৰ ল'ৰা ছোৱালী, আৰু গোন্ধ ড্ৰেইনতে তেজ পেলাই গোন্ধ অত্যাচাৰী মেইন। আৰু সেইকাৰণে আমি ভাবিছোঁ দোকানখিনি আৰু বৰবজাৰৰ লগত আমাৰ সেইখিনিতো ডেভেলপ হ'ব লাগে, সেই দোকানখিনিৰ কাৰণে আমাৰ জেগাখিনি ডেভেলপ নহয়। নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা। ইভা এটা কথা ক'ব লাগিব, এই অঞ্চলটো
কেৱল মাত্ৰ গো মাংসৰ দোকানৰ বাবে সেইসকল ছাত্ৰ ছাত্ৰীক এগৰাকী ভাল টিউশ্যন মাষ্টৰ বাবে কোনো সেই অঞ্চললৈ নাযায়, কোনো ধৰণৰ উন্নয়ন নহয়। আৰু যি নলা নৰ্দমাত মুকলিভাৱে সেইসমূহ আৱৰ্জনা পেলোৱাৰ ফলত দুৰ্গন্ধত মানুহ থাকিব নোৱাৰে, অস্বাস্থ্যকৰ পৰিৱেশ, মানুহৰ ঘৰৰ ভিতৰলৈকে আনকি বাৰিষা সেই যি লেতেৰা সেই আৱৰ্জনা সোমাই যায়, যাৰ পৰিৱেশত এইসকল লোক শুদ্ধ হৈ পৰিছে, এইসকল লোকৰ নানান ৰোগ হৈছে। গতিকে তেওঁলোকে বাৰে বাৰে চৰকাৰক আহ্বান জনাইছিলে, উচ্চ ন্যায়ালয়েও তেওঁলোকৰ ৰায়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই পেলাই তেওঁলোক সেই গো মাংসৰ দোকান বন্ধ কৰিছিলে। আৰু এই বাতৰি কেৱল মাত্ৰ আমি নিউজ অসম সম্প্ৰচাৰ কৰিছিলোঁ সেই সময়ত, কিন্তু তাৰপিছত পুনৰ আচৰিতভাৱে ৰহস্যজনকভাৱে একাংশ গুণ্ডা বাহিনীৰ লগত লৈ তেওঁলোকে পুনৰ ন্যায়ালয়ৰ ৰায়ক উপেক্ষা কৰি পুনৰ তেওঁলোকে গো মাংসৰ দোকান খুলিছে, যাৰ পৰিৱেশত ৰাইজ ক্ষুব্ধ হৈ কিন্তু সদৰ থানালৈ আহিবলৈ বাধ্য হৈছে। কিন্তু এতিয়াও আৰক্ষীৰ পৰা পৰ্যাপ্ত সঁহাৰি তেওঁলোকে পোৱা নাই। আৰু নগাঁও সদৰ আৰক্ষী কোনো এগৰাকী লোক সেই স্থানত গৈ উপস্থিত হোৱাকৈ যাৰ পৰিৱেশত ৰাইজে নিজে আহি পেলাই থানাত আজি সদৰদাৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। ইভা হয়, নিৰূপণ আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত নগাঁৱৰ দশনী ক্লাছৰ সাফল্য। দশনীৰ 30 জন ছাত্ৰ ছাত্ৰীয়ে সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দশনী ক্লাছৰ পৰা সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক প্ৰতিষ্ঠানে সম্বৰ্ধনা জনোৱাৰ লগতে এই ফলাফলক লৈ প্ৰতিষ্ঠানখনত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে। প্ৰতিবছৰে নগাঁৱৰ এই প্ৰতিষ্ঠানৰ পৰা ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ বাছনি পৰীক্ষাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰি আহিছে। সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত এই সফলতা নগাঁৱৰ দশনী ক্লাছৰ দশনীৰ 30 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে সৰ্বভাৰতীয় মেডিকেল পৰীক্ষাত স্থান লাভ কৰিছে। সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক প্ৰতিষ্ঠানে এনেদৰে সম্বৰ্ধনা জনোৱাৰ লগতে দেখা গ'ল এই ফলাফলক লৈ এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে প্ৰতিষ্ঠানখনত। প্ৰতিবছৰে নগাঁৱৰ এই প্ৰতিষ্ঠানৰ পৰা ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ বাছনি পৰীক্ষাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সফলতা অৰ্জন কৰি আহিছে। শাৰদীয় দুৰ্গা পূজালৈ মাজত 3টা দিন। নৱৰাত্ৰিৰ আজি দ্বিতীয়টো দিন। নৱৰাত্ৰিৰ দ্বিতীয় দিন উপলক্ষে আজি দেৱীক মা ব্ৰহ্মচাৰিণী ৰূপত কৰা হৈছে পূজা অৰ্চনা। 2 ভুজাৰ সৈতে মা ব্ৰহ্মচাৰিণী ৰূপত আৱিৰ্ভাৱ হৈছিল দেৱীৰ। এখন হাতত এডাল জপমালা তথা আনখন হাতত এটা পবিত্ৰ ঘট লৈ দেৱী শান্ত আৰু সমাহিত ৰূপত বিৰাজমান। আনহাতে কোভিড প্ৰটকলৰ মাজত দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰস্তুতি। অনুষ্টুপীয়াকৈ পূজা উদযাপনৰ বাবে পূজা কমিটি সাজু হৈছে। অৱশ্যে অধিকাংশ পূজা কমিটিয়ে এইবাৰ প্ৰতিমা অবিহনে অনুষ্ঠিত কৰিব। এইবাৰ দুৰ্গা পূজাত জাক জমকতা সম্পূৰ্ণ পৰিহাৰ কৰি গুৰুত্ব প্ৰদান কৰা হৈছে আধ্যাত্মিকতাক। আমি জনাই আছো দুৰ্গা পূজালৈ মাজত 3টা দিন। মহামাৰী কৰোনাই এইবাৰ পূজাৰ পৰিৱেশ কিছু ম্লান পেলাইছে। তাৰ মাজতে দেখা পোৱা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে। গোৱালপাৰাতো কোভিড প্ৰটকল মানি দুৰ্গতি নাশিনী দুৰ্গা দেৱীক আদৰিবলৈ প্ৰস্তুতি চলাইছে পূজা সমিতিসমূহে। আপোনাৰ কাষত আহিছোঁ দেখা যায় প্ৰতি বছৰে কিন্তু পূজাখন বুলি ক'লে আকৰ্ষণৰ কেন্দ্ৰবিন্দু বুলি ক'ব পাৰি। কিন্তু এইবাৰ দেখা গৈছে কোভিডৰ কাৰণে আপোনালোকৰ কি গোটেই বিশ্বতে যিটো কোভিড-19 আৰম্ভ হৈছে সেই পৰিপ্ৰেক্ষিতত আমি যিহেতু প্ৰত্যেক বছৰে পূজা কৰোঁ, যিহেতু আমাৰ যিটো স্থায়ী মন্দিৰ এইবাৰো আমি পূজা কৰিম, কিন্তু ঘটনাটো হৈছে মূৰ্তি একেবাৰে সৰু কৰিছোঁ আমি আৰু কোভিড প্ৰটকল মানি যিখিনি কৰিব লাগে সেইখিনি কৰিমেই। আমি পূজাৰীক ইতিমধ্যে ইনফৰ্মেশ্যন দিয়া হৈছে যে তেখেতে কোভিড টেষ্ট কৰিব লাগিব। আমাৰ কোভিডৰ যিখিনি মানুহ আছে সেই গোটেইখিনিকো কোৱা হৈছে কোভিড টেষ্ট কৰিব লাগিব। মুঠৰ ওপৰত কোভিড-19ক পৰাভূত কৰিবৰ কাৰণে যিখিনি নিয়ম নীতি চৰকাৰে বান্ধি দিছে সেই নিয়ম নীতিখিনি মানি আমি পূজাৰ কাৰণে গোটেইখিনি কৰিম। আৰু খবৰৰ সৈতে বিদায় লৈছোঁ বাতৰিৰ পৰা। নমস্কাৰ।